মই আহিলোঁ আপোনাৰ চোতালত ৰৈ আছোঁ পেহী শুনিছেনে আমি অভাগী কিন্তু নতুন নতুন নহয় এতিয়া লাজ পাইছে সঁচা কথা কওঁতে এতিয়া লাজ পাইছে ডিপ্ৰেশ্যনত থকা বৈজ্ঞানিক গতিকে সেই বৈজ্ঞানিকৰ এটি সংলাপ যে ড্ৰপ বাই ড্ৰপ জীয়া মানুহ মৰি ফিনিছ হৈ যাব এইখন পৃথিৱীৰ মানুহে সাগৰত সাঁতুৰি নিয়ৰলৈ হৈ গ'ল এখন নতুন পৃথিৱী a new principle is an inestimable source of a new views তাত মানুহ নাই হাঁহি আছে ফুলত পাহি নাই পৰৱ আছে চন্দ্ৰ থাকিব সূৰ্য থাকিব মাথো নাথাকে সৰু সৰু জোনাকী পৰুৱা Yes, I am a criminal and who are the better criminal than those who said the instrument of death আজিৰ পৃথিৱী সকলোৱে একো একোটা ক্ৰিমিনেল হৈ পৰিছিল আৰু ৫টা বছৰৰ পিছত মোৰ মৃত্যুৰ সময় আহি পৰিছে বন্ধুসকল মোৰ মৃত্যুৰ পিছত তোমালোকে দেশৰ শান্তিপ্ৰিয় মানৱক ক'বা এজন বৈজ্ঞানিক আছিল তেওঁ দেশৰ শান্তিপ্ৰিয় মানৱক লৈ এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব বিচাৰিছিল We should according to our hope but I could not young বিপ্লৱী but I could not নমস্কাৰ আমাৰ চতিয়াত নাট্য সমাজৰ বেনাৰত দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম বিষ্ণুৰাভা শৰণী একাংক নাট প্ৰতিযোগিতা হৈ যায় আৰু এই বিষ্ণুৰাভা শৰণী একাংক নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা 22টি দলে যোগদান কৰে আৰু তাৰে 19টি দলে নাট প্ৰদৰ্শন কৰে আৰু আমি দৰ্শকৰ সহায়ো যথেষ্ট পাইছোঁ আৰু আচলতে আমি এটাই কথা মনত ৰাখোঁ যে এটুকুৰা ঠাইৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সামাজিক পৰিৱেশৰ সৃষ্টিৰ ক্ষেত্ৰত এই নাট্য চৰ্চাই বহুখিনি অৰিহণা যোগায় আৰু সেইকাৰণে আমি কলাগুৰু বিষ্ণুৰাভাৰ মৃত্যুৰ পিছৰ পৰাই আমাৰ চতিয়াত এই বিষ্ণুৰাভা নাট সমাৰোহ কম্পিটিশ্যন প্ৰতিযোগিতা হৈ থাকে আৰু এইবাৰ এই নাট প্ৰতিযোগিতাত আমাৰ প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে এ বিউটিফুল মেলোডি নটনৃত্য গুৱাহাটী আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় আপোনালোকৰ স্বাতীৰ মাক আৰু হাৱাই চেণ্ডেলৰ পিতা জ্যোতিশিল্প নগাঁও আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সমৰ্থ হয় বকাখাতৰ নাট্য দল নাটকৰ নাম হ'ল বিড়াল টুপুচি আৰু আমাৰ দৰ্শকৰ সঁহাৰি যথেষ্ট আছিল আৰু আপোনালোকে আমাক এই আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি এই যিটো ফলাফল বা এই পৰিৱেশটো সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনালোকে যিখিনি সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ